নমস্কাৰ, আমি আছোঁ নৰ্থ কলেজ সাহিত্য শাখিতৰ ৰংঘৰৰ বাকৰিত। আজি আমাৰ সপ্তম নৰ্থ কলেজ সাহিত্য শাখিতৰ গ্ৰন্থমালাৰ প্ৰস্তুতিৰ তৃতীয়টো দিন। বলকচোন চাওঁ আমি কেনেদৰে কামবোৰ কৰি আছোঁ। গ্ৰন্থমেলাখন 8টা দিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। গ্ৰন্থমেলাখনি বিভিন্নজন সমল ব্যক্তিৰ উপস্থিতিয়ে আপোনালোকক সমৃদ্ধ কৰিব। সেয়েহে গ্ৰন্থমেলাখনিলৈ আপোনালোক আহক, কিতাপসমূহ চাওক, কিতাপসমূহ পঢ়ক আৰু তেওঁলোকৰ বক্তৃতানুষ্ঠানেৰে আপোনালোক সমৃদ্ধ হওক। ভাল লাগিছে আজি ইয়াত এনেদৰে প্ৰস্তুতি কৰি পেলাই, যিহেতু আগতে আমি পোৱা নাছিলোঁ, ইমানখিনি এনেকুৱা হয় বুলি ভবাও নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে বহুত ভাল লাগিছে, অনুভৱটো আমাৰ গ্ৰন্থমেলাৰ প্ৰস্তুতিৰ 3 নম্বৰ দিন। আপোনালোক সকলো আহিব। বিভিন্ন ধৰণৰ প্ৰকাশনৰ কিতাপসমূহ আহিছে। আমি ছাত্ৰ ছাত্ৰীসকল বুক ষ্টলৰ লগত জড়িত হৈ আছোঁ। আপোনালোকে কিতাপসমূহ ল'ব পাৰিব আৰু চাবও পাৰিব। এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াত আপোনালোকে দেখা পাব পুৰণি অসমীয়া গ্ৰন্থৰ প্ৰদৰ্শনী, ঊনবিংশ শতিকাৰ ছবি প্ৰদৰ্শন, পুৰণি ছপাখনৰ সামগ্ৰী প্ৰদৰ্শনী আৰু অতি আকৰ্ষণীয় গ্ৰামোফোন ৰেকৰ্ডৰ প্ৰদৰ্শনী। গতিকে আপোনালোক সকলো আহিব আৰু আমাৰ এই প্ৰদৰ্শনীসমূহ উপভোগ কৰিব। সপ্তম নৰ্থ কলেজ গ্ৰন্থমেলাৰ আয়োজন চলি থকা হৈছে। আমি বৰ্তমানলৈকে 4বাৰ এই নৰ্থ কলেজ গ্ৰন্থমেলা পাইছোঁ আৰু যিহেতু আমি BA পৰ্যায়ৰ পৰা এই কলেজখনৰ সৈতে জড়িত আৰু এতিয়া স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে আমি প্ৰত্যক্ষভাৱে এই গ্ৰন্থমেলাৰ সৈতে জড়িত হ'বলৈ পাই খুবেই সুখী আৰু আপোনালোক সকলো আহিব, আমি লগ পাম, ভাল লাগিব। ধন্যবাদ।